চাওছে আপোনালোকে টাইম এইটে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত কালি নিশা ভঙাঘৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল য'ত 25 বছৰীয়া বিশাল ৰয়ক হানি খুচি চুৰিৰে হানি খুচি হত্যা কৰা হৈছিল আৰু ইতিমধ্যে জানিব পৰা গৈছে যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনক যি জড়িত হৈছিল এই হত্যাকাণ্ডৰ সৈতে জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ টাইম এইটৰ দৰ্শকসকলক ভঙাঘৰত হত্যাকাণ্ডত জড়িত তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ সাইদুৰ ৰহমান হজরত আলী আৰু নূৰ আলম এই তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিজনকে কালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ভঙাঘৰত আজি আদালতত হাজিৰ কৰা হ'ব এই তিনিওকে বুধবাৰে অৰ্থাৎ কালি নিশা ভঙাঘৰত এই নৃশংস ঘটনা সংঘটিত হৈছিল চুৰিৰে হানি খুচি হত্যা কৰা হৈছিল বিশাল ৰয় 25 বছৰীয়া এই যুৱকজনক হানি খুচি হত্যা কৰা হৈছিল ঘটনাস্থলীত স্নিফাৰ ডগ লৈ অভিযান চলাইছিল আৰক্ষীয়ে সাইদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হৈছিল 10 জনকৈ লোকক আৰু বৰ্তমানো আটক কৰা আন 7 জনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত সাইদুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সাইদুলে হত্যা কৰিছিল বিশাল ৰয় ধনৰ বাবে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে পদপথত উদ্ধাৰ হৈছিল বিশাল ৰয় নামৰ যুৱকজনৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল 4টাকৈ সুৰাৰ বটল জনাইছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ভঙাঘৰত য'ত এজন যুৱক 25 বছৰীয়া বিশাল ৰয়ক হানি খুচি চুৰিৰে হত্যা কৰা হৈছিল আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 10 জনকৈ যুৱকক তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু 7 জনৰ সৈতে জেৰা অব্যাহত আছে বুলি জানিব পৰা গৈছে আৰু সবিশেষ তথ্য আমি জানিবলৈ চেষ্টা কৰিম উপস্থিত আছে আমাৰ সাংবাদিক বিক্ৰম বৰাৰ পৰা আমি সবিশেষ তথ্য জানিবলৈ বিচাৰিম বৰ্তমান যেহেতু তদন্ত অব্যাহত আছে আৰু কি হাতত তথ্য আহি পৰিছে এই সকলোবোৰ আমি জানিব বিচাৰিম আমাৰ সাংবাদিকৰ সৈতে কিন্তু তাৰ আগতে পুনৰবাৰ জনাইছো কালি নিশা এই নৃশংস হত্যাকাণ্ড জড়িত সংঘটিত হৈছিল ভঙাঘৰত য'ত বিশাল ৰয় নামৰ এই যুৱকজনক হত্যা কৰা হৈছিল হানি খুচি চুৰিৰে হত্যা কৰিছিলে আমাৰ সাংবাদিক বিক্ৰম বৰা উপস্থিত আছে আৰু বিক্ৰম বৰা আপোনাৰ পৰা জানিব বিচাৰিছে সবিশেষ তথ্য আৰু কি আছে আপোনাৰ হাতত কালি নিশা যি নৃশংস হত্যাকাণ্ড নিশ্চিত এটা কথা ক'ব লাগিব যে কালিৰ দিনটোত যিহেতু কালি নিশাৰ ভাগত এটা নৃশংস হত্যাকাণ্ডই আচলতে জোকাৰি গৈছিল মহানগৰী ভঙাগড়ৰ যিখন আচলতে নেমকেয়াৰ হাস্পতাল আছে সেই নেমকেয়াৰ হাস্পতালৰ সমীপৰ আচলতে যি খালী ঠাই আছে সেই খালী ঠাইত আচলতে জুৱাৰ আড্ডা চলিছিল সুৰাৰ আড্ডা চলিছিল নিশাৰ ভাগত আচলতে সুৰাৰ ৰমৰমীয়া পাৰ্টি চলিছিল জুৱাৰ আড্ডা চলিছিল সেই আড্ডাস্থলীতে আচলতে এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল এগৰাকী আচলতে ভঙাগড়ৰ যুৱক 25 বছৰীয়া যুৱক বিশাল ৰয়ক অতি নিশংসভাৱে চুৰিৰে আঘাত কৰা হৈছিল আৰু বৰ্তমানলৈকে ভঙাগড় আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত 3জনকৈ হত্যাকাৰীক আচলতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ আচলতে ভঙাগড় আৰক্ষীৰ প্ৰাথমিক তদন্তত এই তথ্য আচলতে প্ৰকাশ পাইছে যিহেতু আজি পুৱাৰে ভাগৰ পৰা সেই ঘটনাস্থলীত আচলতে আৰক্ষী আৰু CID দলৰ তদন্ত চলিছিল অভিযান চলিছিল স্নিফাৰ ডগ লৈ অভিযান চলাইছিল আৰু তাৰ পাছতেই 3জনকৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ প্ৰাথমিক তদন্তত সেই কথা ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইতিমধ্যে গোচৰ ৰুজু হৈছে সাহিদুৰ ৰহমান হজৰত আলী আৰু নূৰ আলম নামৰ 3টাকৈ হত্যাকাৰীক আচলতে গ্ৰেপ্তাৰ কৰিছে বৰ্তমানলৈকে আৰু 7জনকৈ এই ঘটনাৰ লগত জড়িত থকা লোকক আচলতে আৰক্ষীয়ে এইখন ভঙাগড় থানাত আচলতে জেৰা অব্যাহত ৰাখিছে মই এই মুহূৰ্তৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এয়া চাওক এয়া হৈছে ভঙাগড় আৰক্ষী থানাৰ পৰিৱেশ যিহেতু এইখন ভঙাগড় আৰক্ষী থানাৰ নিচেই কাষতে থকা নেমকেয়াৰ হাস্পতালৰ যি সমীপৰ আচলতে খালী ঠাই আছে সেই খালী ঠাইত আচলতে বহুদিন ধৰি আচলতে জুৱাৰ আৰু সুৰাৰ আচলতে ৰমৰমীয়া পাৰ্টি চলি আহিছিল জুৱাৰ আড্ডা চলি আহিছিল আৰু সেই স্থানতেই কালিৰ দিনটোত নিশাৰ ভাগত এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু হত্যাকাণ্ডত আচলতে প্ৰাণ হেৰুৱাব লগা হৈছিল এইগৰাকী বিশাল ৰায় নামৰ 25 বছৰীয়া যুৱকে তাৰ পাছতে যিহেতু কালিৰ নিশাৰ ভাগতে আচলতে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ কেইবাজনো আচলতে ঘটনাৰ লগত জড়িত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত কেইবাজনো যুৱকক আৰক্ষীয়ে আটক কৰি লৈ আনিছিল আৰু সোধা পোছা অব্যাহত ৰাখিছিল
আৰু আৰক্ষীয়ে যিহেতু আজি পুৱাৰে পৰা অভিযান আচলতে তীব্ৰতৰ কৰি তুলিছিল স্নিফাৰ ডগ লৈ অভিযান চলাইছিল আৰু অভিযানত ইতিমধ্যে প্ৰাথমিক তদন্তত আৰক্ষীৰ প্ৰাথমিক তদন্তত ইতিমধ্যে 3জনক গ্ৰেপ্তাৰ কৰিছে বৰ্তমানলৈকে মই পুনৰবাৰ জনাব বিচাৰিছোঁ চিন্ময় সমগ্ৰ পৰিৱেশটো দেখাই গৈছে যিহেতু শ্বাহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে হজৰত আলীক গ্ৰেপ্তাৰ কৰিছে আৰু যিগৰাকী নুৰ আলমক গ্ৰেপ্তাৰ কৰিছে এই 3গৰাকীয়ে এই সমগ্ৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে আৰু এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে কালিৰ দিনটোত আচলতে নিশাৰ ভাগত আৰক্ষীয়ে সেই ঘটনাস্থলীৰ পৰাই সুৰাৰ 4টাকৈ বটল উদ্ধাৰ কৰিছিল এক প্ৰকাৰ ক'ব পাৰি যে সুৰাৰ বাবে অথবা জুৱাৰ বাবে এই হত্যাকাণ্ডৰ ঘটনাটো কিন্তু সংঘটিত হৈছিল বুলি এটা কথা ক'ব পাৰি আৰু কেইবাটাও আচলতে অভিযোগ উত্থাপিত হৈছে আমি পৰিয়ালৰ লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কেইবাটাও অভিযোগ উত্থাপিত হৈছে যে টকাৰ লেনদেন আছিল বুলি অভিযোগ উত্থাপিত হৈছে গতিকে এনেধৰণৰ টকাৰ লেনদেনেই হওক বা কোনো ধৰণৰ সুৰাৰ পাৰ্টিৰ বাবে এই ঘটনাটো যে সংঘটিত হৈছে নিশংস ঘটনাটো সংঘটিত হৈছে এই কথা ইতিমধ্যে জানিব পৰা গৈছে মই এগৰাকী পৰিয়ালৰ লোক আছে মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কাৰ আত্মীয় হয় হজরত আলীর ভাবি হম হজরত আলী তাহাঁতৰ ঘৰত থাকে ফেমিলিৰ নিচিনা হজরতে তাই 6টাৰ পৰা বিশাল ৰয় গাইব থাকান্তে বিচাৰি আছে হজরত আলীক ক'লে তুমি চোৱাচোন নেমকেৰৰ ফালে আছে নেকি তি যোৱাতে সি মোবাইলটো পালে মোবাইলটো লৈ কিনে তাৰ ঘৰৰ মানুহক দিব গৈছে কি মোবাইলটো পোৱাৰ কাৰণে কি হত্যাকাৰী নেকি হজরত আলীৰ যে এইটো 18 মাহৰ চলি হ্যাঁ এই এটা 5 বছৰৰ চলি কি কৰি খুৱাব বেচাৰীটো কিয় তাক এৰেষ্ট কৰিলে সেইটো অন্যায়টো লাগিব বিচাৰটো লাগিব হজরত আলীক এৰি দিব লাগিব কিহৰ কাৰণে কি পাইছে তাৰ হাতত তো চাকু পোৱা নাই মটৰ বটল ভাঙা পোৱা নাই কিহৰ কাৰণে তাক এৰেষ্ট কৰি কিহৰ কাৰণে তাক চালান কৰিলে সেইটো অন্যায় লাগে বিচাৰ লাগে আপুনি মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি হজৰত আলীৰ পত্নী আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ঘটনাটো কি হৈছিল হজৰতক কিয় গ্ৰেপ্তাৰ কৰা হৈছে এটা তাৰমানে গৈছে ইয়াত তাৰমানে 6টা মানৰ পৰা ফোন মাৰি আছে কোনো ফোন চনি নুঠাই গৈছে নিমকিয়াৰৰ ফালে বিচাৰিব কাৰণে চাউয়ে নিমকিয়াৰত যাই থাকে তো বিচাৰিব যাওঁতে ফিল্ডত মোবাইলটো বোলে বাজি আছে চবে ফোন মাৰি আছে তো হালিমে সি ফোন মাৰোঁতে বিশালে মাকে ফোন মাৰোঁতে উঠাই কিনে কৈছে মোবাইলটো আমি ইয়াতে মই ফিল্ডত আহিছিলোঁ ইয়াক বিচাৰি মোবাইলটো মই পাইছোঁ কিন্তু বিশাল নাই তো মোবাইলটো ইয়াৰ লগত আছিল তো মোবাইলটো পোৱাৰ কাৰণে তুমি হত্যা কৰিব নোৱাৰে আরে তো এনেকা মানুহ নহয় হজৰতে মদ খাইছিল নেকি নাই এগুলা নিচা চিচা নকৰে তীৰ খেলিছিল নাই তীৰ নকৰে কালি তাত পাৰ্টি চলিছিল বহুত তাত পাৰ্টি চলে এই বহুত দিন ধৰি নিমকেৰ আড্ডা নামাৰ আজি 18 দিন ধৰি মোৰ বাচ্চা হৈছে সিজাৰিং এই দিনটো ঘৰতে থাকে মোৰ লগত মোৰে হেল্প কৰি থাকে হজৰতৰ পৰা কি পাইছে আৰক্ষীয়ে কি পাইছে মোবাইলটো পাইছে এই মোবাইলটো ইয়াৰ তাতে আছিল আৰু বেলেগ একো হেৰি নাই হজৰতৰ ওচৰত বিশালৰ মোবাইলটো পাইছিল কলৈ লৈ আনিছিল মোবাইলটো আকৌ ঘৰত লৈ আনিছে বিশালক বিচাৰিব যাওঁতে ফিল্ডত মোবাইলটো পাইছে বাজি আছে মোবাইলটো লৈ ঘৰত আহিছে নিশ্চিতকৈ শুনিবলৈ পাইছে এইগৰাকী হৈছে হজৰত যিগৰাকী হজৰত আলীৰ কথা কোৱা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হজৰত আলীক এইগৰাকী হৈছে হজৰত আলীৰ পত্নী কিন্তু হজৰত আলী এই হত্যাকাণ্ড সংঘটিত হোৱাৰ যি অভিযোগ উত্থাপিত হৈছে বা হজৰত আলীক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সেই অভিযোগ এইগৰাকী হজৰত আলীৰ পত্নীয়ে নস্যাৎ কৰিছে হজৰতে এই ঘটনা সংঘটিত নাই কৰা বুলি উল্লেখ কৰিছে এইগৰাকী পত্নীয়ে হজৰতে সুৰা সেৱন নকৰে বা জুৱা নেখেলে বুলিও আচলতে মন্তব্য কৰিছে আমাৰ আগত কিন্তু এই ঘটনাটো আচলতে কিয় সংঘটিত হ'বলৈ পালে যিহেতু কেইবাটাও ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে ধনৰ লেনদেন থকা ধন দিবলৈ থকা সুৰাৰ পাৰ্টি চলি থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু মই বহুত পৰিয়ালৰ লোক দেখিছোঁ মই পৰিয়ালৰ লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোক আছিলে আপোনালোক কাৰ পৰিয়ালৰ আছিলে নুৰ আলমৰ নহয় চাইদুলক ইতিমধ্যে এৰেষ্ট কৰা হৈছে এনে কৰি লৈ আনিছে একো সবুত নাই এতে খন্দাই হতে সেইগিলা কৰি আছে একো সবুত পোৱা নাই কুকুৰ চুকুৰ চব লগাই দিছে একোই পোৱা নাই নাই মৰা এনে কৈ আছে ইহঁতৰ পেচা বেলেগক ফচাৱা এই বিশালৰ পৰিয়ালৰ মানুহ এনতে ফচাই এন্তৰ আদত এইগিলা পুৰণা আদত নাই একো কাজিয়া নাই এইগিলা এনে বাহানা কৰে চাহিদুল নাই একোই নাই নাই সেইবিলাক মই গম নাপাওঁ নাই কৰা মিছা কথা চাইদুল মোৰ লগত আছিল নাছিল
ইহঁতে কৈছে আৰু এতিয়া হত্যাকাৰী বিচাৰি নাপায়, এতিয়া যাক পাব তাকে উঠাই আনিব পুলিচৰ কাম ডিউটি। কেতিয়া আনিছিলে পুলিচে? ৰাতি 11:30 মান বজাত আনিছিল। তাৰ ৰুম বেলেগ, মোৰ ৰুম বেলেগ, মই তাৰ বাইদেউহে হওঁ। বিশালক আপোনালোকে আগৰ পৰাই চিনি পায়? চিনি পাওঁ, এনে একো ৰিষ্টেদাৰ নহয়, এনে একেলগে বা এক জেগাতে থকা হিচাপত চিনি পোৱা যায়। বাইদেউ হয়। নিশ্চিতকৈ এটা কথা ক'ব লাগিব, এইগৰাকী হৈছে শ্বাহিদুৰৰ বায়েক। ইতিমধ্যে শ্বাহিদুৰৰ বায়েকেও আচলতে যি অভিযোগ উত্থাপিত হৈছে যে এই সমগ্ৰ হত্যাকাণ্ডটোৰ আচলতে মূল মাষ্টাৰ মাইণ্ড শ্বাহিদুৰ বুলি ইতিমধ্যে আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। বায়েকে আচলতে নামটো শ্বাহিদুল বুলি কৈছে। আমি যিখন গোচৰ কপি পাইছোঁ, আচলতে যিখন আৰক্ষীৰ তদন্ত কপি আছে, সেই কপিখনত কিন্তু শ্বাহিদুৰ ৰহমান বুলি নামটো সন্নিৱিষ্ট কৰা হৈছে। কিন্তু আচলতে এইগৰাকী শ্বাহিদুৰ ৰহমানৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে, মূল মাষ্টাৰ মাইণ্ড হিচাপে হত্যাকাণ্ড শ্বাহিদুৰে সংঘটিত কৰা বুলি কালি আচলতে নিশাৰ ভাগৰ পৰাই যেতিয়া হত্যাকাণ্ডটো সংঘটিত হৈছিল, তেতিয়াৰ পৰা আচলতে যিগৰাকী বিশালৰ আচলতে খুৰাক আছিল, বিশালৰ খুৰাকে বাৰে বাৰে অভিযোগ উত্থাপিত কৰি আহিছিল। এইগৰাকী শ্বাহিদুৰৰ নাম বাৰে বাৰে লৈছিল যে শ্বাহিদুৰে এই হত্যাকাণ্ড সংঘটিত কৰিছে। আৰু তাৰ পাছতে এইগৰাকী শ্বাহিদুৰ ৰহমানক আৰক্ষীয়ে উঠাই লৈ আনিছিল তদন্তৰ বাবে, সোধপোছৰ বাবে লৈ আনিছিল। আৰু আজিৰ দিনটো আচলতে সম্পূৰ্ণ কালি নিশাৰ পৰা জেৰা অব্যাহত ৰাখিছিল। এই জেৰাত আচলতে আৰক্ষীৰ প্ৰাথমিক তদন্তত যিহেতু মই উল্লেখ কৰিছোঁ যে আজি ৰাতিপুৱাৰ ভাগৰ পৰা এইখন ভঙাগড় আৰক্ষী থানাত আৰক্ষীৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ কেইবাজনো বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছিল, জেৰা অব্যাহত ৰাখিছিল। আৰু তাৰ প্ৰাথমিক তদন্তত আচলতে এই তিনিজন আচলতে শ্বাহিদুৰ ৰহমান, নুৰ আলম আৰু হজৰত আলী, আমি ইতিমধ্যে হজৰত আলীৰ ফটো আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছে। এই তিনিজনে আচলতে হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আচলতে প্ৰমাণিত হৈছে আৰক্ষীৰ প্ৰাথমিক তদন্তত। ইতিমধ্যে আদালতত হাজিৰ কৰিবলৈ আৰক্ষী সাজু হৈছে। কিছু মুহূৰ্তৰ পিছতেই ভঙাগড় আৰক্ষীয়ে আদালতত হাজিৰ কৰিব এই তিনিটাকৈ হত্যাকাৰী বুলি ক'বই লাগিব, যিহেতু আৰক্ষীৰ প্ৰাথমিক তদন্তত সমগ্ৰ ঘটনাটো আচলতে পোহৰলৈ আহিছে। গতিকে এটা কথা ক'ব লাগিব যে হজৰতৰ পৰিয়ালৰ লোকে হওক বা শ্বাহিদুৰৰ পৰিয়ালৰ লোকৰ লগত আমি ইতিমধ্যে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে এই অভিযোগসমূহ, যিসমূহ অভিযোগ খুৰাৰ পাৰ্টিৰ কথা, যিসমূহ অভিযোগ উত্থাপিত হৈছিল কালিৰ পৰা, টকা পইচাৰ লেনদেন থকা যিসমূহ অভিযোগ উত্থাপিত হৈছিল, সেই অভিযোগসমূহ কিন্তু পোনচাতে নাকচ কৰিছে। বিশালৰ সৈতে কোনো ধৰণৰ কাজিয়া নাছিল বা কোনো ধৰণৰ টকা পইচাৰ লেনদেন নাছিল বুলি শ্বাহিদুৰৰ পৰিয়ালে হওক বা শ্বাহিদুৰৰ বায়েকে হওক বা হজৰত আলীৰ যিগৰাকী পত্নী, সেই পত্নী আচলতে এই অভিযোগসমূহ পোনচাতে নাকচ কৰিছে। এনে মুহূৰ্তত এতিয়া নিশ্চিতকৈ প্ৰশ্ন উত্থাপিত হৈছে যে কিয় এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হ'বলৈ পালে। এগৰাকী যুৱ ক্ৰিকেটাৰ, এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ বুলি ক'ব লাগিব যে এগৰাকী কুম্ফু খেলুৱৈ, এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ'ল্ড মেডেলিষ্ট কুম্ফু খেলুৱৈ আছিল এইগৰাকী বিশাল ৰাই। কিয় আচলতে হত্যা কৰিলে, কিয় চুৰিৰে আচলতে ডিঙি ৰেপি হত্যা কৰিলে খুৰাৰ পাৰ্টিস্থলীত? মই বাৰে বাৰে উল্লেখ কৰিছোঁ যে এইখন নেমকেয়াৰ হাস্পাতালৰ যি সমীপৰ মাটি আছে, সেই খালী মাটিতে আচলতে দীৰ্ঘদিনৰ পৰা জুৱাৰ আড্ডা চলি আহিছিল, খুৰাৰ ৰমৰমীয়া বেহা চলি আহিছিল। আমি কিছুদিন পূৰ্বে যেতিয়া ভৰপক লকডাউন চলি আছিল, আমি সেই লকডাউনৰ সময়ছোৱাতো এই অঞ্চলটোক লৈ আমি বাতৰি পৰিৱেশন কৰিছিলোঁ। আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে এই অঞ্চলটোত আচলতে দিনৰ পৰা নিশালৈকে জুৱাৰ আড্ডা চলে, খুৰাৰ পাৰ্টি চলে। কিন্তু এইসমূহ কাণ্ডৰ বাবে আচলতে কালি এই নৃশংস ঘটনাটো সংঘটিত হ'বলৈ পালে। এদল আচলতে পাখণ্ড যুৱকে বুলি ক'ব লাগিব, যিহেতু ইতিমধ্যে আৰক্ষীৰ তদন্তত আচলতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। গতিকে এই কথা উল্লেখ কৰিবই লাগিব, এই তিনিজন যুৱকে এই ঘটনা সংঘটিত কৰা বুলি পোহৰলৈ আহিছে। ইতিমধ্যে আৰু 5ৰ পৰা 6জন যুৱকক আচলতে আৰক্ষীয়ে আটক কৰি আনি জেৰা অব্যাহত ৰাখিছে। হয়তো তাৰ মাজতো কোনোবা এই হত্যাকাণ্ডৰ লগত জড়িত হৈ থাকিব পাৰে। কিন্তু এই ঘটনাটো আচলতে কি হয়, আদালতত হাজিৰ কৰাৰ পিছত এই তিনিজন শ্বাহিদুৰ ৰহমান, হজৰত আলী, নুৰ আলমৰ শাস্তি কি হয়, হত্যাকাণ্ডৰ লগত জড়িত থকাৰ বাবে শাস্তি কি হয়, বাকী কেইজন আচলতে কি হয়, আচলতে তেওঁলোক অভিযুক্ত হয় নে নহয়, দোষী সাব্যস্ত হয় নে নহয়, এই সমগ্ৰ ঘটনাটো আচলতে আদালতৰ মজিয়ালৈ যাব। আদালতে আচলতে কি ৰায়দান দিয়ে আৰু এই সমগ্ৰ ঘটনাটো আচলতে কিহৰ বাবে সংঘটিত হ'বলৈ পালে। কেইবাটাও অভিযোগ উত্থাপিত হৈছে। মই কৈছোঁ যে টকাৰ লেনদেন, খুৰাৰ আড্ডা, জুৱাৰ আড্ডাৰ কথা কোৱা হৈছে, তীৰ খেলৰ কথা কোৱা হৈছে। সেই অঞ্চলটোত তীৰ খেল পাতিছিল। বিশাল ৰাই নামৰ যুৱকগৰাকীয়ে তীৰ খেল পতাৰ কথাও এটা অভিযোগ উত্থাপিত হৈছে। গতিকে এই ঘটনাটো কিয় সংঘটিত হ'ল, কিন্তু সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তত, যিহেতু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে তদন্ত অব্যাহত ৰাখিছে, সেয়া কিন্তু কিছু মুহূৰ্তৰ পিছতেই লক্ষণীয় হৈ পৰিব। ধন্যবাদ জনাইছোঁ আমাৰ সাংবাদিক বিক্ৰম বৰাক ভঙাগড়ৰ পৰা লাইভ সবিশেষ তথ্য জনোৱাৰ বাবে। কালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈ গ'ল ভঙাগড়ত, য'ত চুৰিৰে হানিকুচি হত্যা কৰা হ'ল 25 বছৰীয়া বিশাল ৰয়ক। আৰু ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত 3জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।